নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমৰ লাখ লাখ লোকক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুন পদ্ধতিৰে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় লাভ নকৰা লাখ লাখ মহিলাৰ বাবে বৃহৎ ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা কোনেও কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ দুৰ্নীতি। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু বছৰি 4 লাখতকৈ কম আয়ৰ লোকক দিয়া হ'ব ৰেচন কাৰ্ড আৰু নতুনকৈ 42 লাখ লোকক প্ৰদান কৰা হৈছে ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ড থকা সকলো পৰিয়ালকে অৰুণোদয়ত অন্তৰ্ভুক্ত কৰাৰ ঘোষণা কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অৰুণোদয় লাভ নকৰা পৰিয়ালৰ বাবে বৃহৎ পৰিকল্পনা ৰাজ্য চৰকাৰৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব উজ্জ্বলা আঁচনিৰ সুবিধা। ইয়াৰ লগতে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ সুবিধাও দিব চৰকাৰে। আৰু অসমৰ লাখ লাখ লোকক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুন পদ্ধতিৰে লাভ কৰিব আপুনি অৰুণোদয় আঁচনিৰ ধন আৰু অৰুণোদয় লাভ নকৰা মহিলাৰ বাবে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আত্মসহায়ক গোটৰ মহিলাৰ বাবে বাজেটত বৃহৎ ঘোষণা। কোটি কোটি মহিলাক লাখপতি বনাব মোদী চৰকাৰে। 2ৰ পৰা 3 কোটি মহিলাক সাঙুৰি লোৱা হ'ব লাখপতি দিদি আঁচনিত। মহিলাক আত্মনিৰ্ভৰশীল কৰাৰ বাবে এই বৃহৎ সিদ্ধান্ত। বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ এই বৃহৎ ঘোষণা আৰু আত্মসহায়ক গোটৰ মহিলাৰ বাবে বাজেটত বৃহৎ ঘোষণা কৰা হৈছে। তেওঁলোকক বনাব লাখপতি বাইদেউ আৰু কোটি কোটি মহিলাক লাখপতি বনাব এইবাৰ মোদী চৰকাৰে। 2ৰ পৰা 3 কোটি মহিলাক সাঙুৰি লোৱা হ'ব লাখপতি দিদি নামৰ আঁচনিখনত। এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো। কেতিয়া অনুষ্ঠিত হ'ব আৰক্ষী আৰু 3rd 4th গ্ৰেডৰ পৰীক্ষা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। লাখ লাখ নিবনুৱালৈ আহি গ'ল জৰুৰী খবৰ। জুন জুলাইত অনুষ্ঠিত হ'ব আৰক্ষী ফিজিকেল টেষ্ট। এই মুহূৰ্তৰ খবৰ ৰাজ্যবাসীৰ বাবে। 3য় 4ৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা পাতিব অসম চৰকাৰে আৰু 35,000 যুৱক যুৱতীয়ে এটকা নিদিয়াকৈ লাভ কৰিব এতিয়া চৰকাৰী চাকৰি। আৰু কেতিয়া অনুষ্ঠিত হ'ব আৰক্ষী আৰু 3rd 4th গ্ৰেডৰ পৰীক্ষা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা যে লাখ লাখ নিবনুৱালৈ আহি গ'ল জৰুৰী খবৰ। জুন জুলাই মাহতেই অনুষ্ঠিত কৰা হ'ব আৰক্ষী ফিজিকেল টেষ্ট আৰু 3য় আৰু 4ৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষাও পাতিব অসম চৰকাৰে। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব 5টাকৈ ডাঙৰ সুবিধা। আগতে ৰেচন কাৰ্ডত হিতাধিকাৰীয়ে কেৱল চাউল লাভ কৰিছিল, কিন্তু এতিয়াৰে পৰা ৰেচন কাৰ্ড থকাসকলে 5 লাখ টকাৰ চিকিৎসা সেৱাও লাভ কৰিব। আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড পোৱাত পলম হ'লে ৰেচন কাৰ্ডৰ দ্বাৰা চিকিৎসা লাভ কৰিব আপুনি আৰু যিকোনো চৰকাৰী বা বেচৰকাৰী চিকিৎসালয়ত চিকিৎসা লাভ কৰিব আপুনি। আৰু ৰেচন কাৰ্ডখন দেখুৱালেই উজ্জ্বলা আঁচনিৰ গেছ আপুনি লাভ কৰিব। আৰু বাহিৰত যিহেতু গেছৰ দাম 900 টকা আৰু উজ্জ্বলা আঁচনিৰ যদি আপুনি চিলিণ্ডাৰ লাভ কৰে তেনেহ'লে আপুনি 600 টকাতে লাভ কৰিব ৰন্ধন গেছ। লগতে 33,000 টকা মাহিলী উপাৰ্জন হোৱা ব্যক্তিয়ে লাভ কৰিব ৰেচন কাৰ্ড আৰু এইবাৰ ৰেচন কাৰ্ড থকা মানুহক বীমা কৰোৱা হ'ব। মৃত্যু আৰু দুৰ্ঘটনা বীমা দুয়োটাই কৰোৱা হ'ব আৰু ইয়াৰ প্ৰিমিয়াম দিব ৰাজ্য চৰকাৰে। এই বীমাত 2 লাখ টকা পৰ্যন্ত হিতাধিকাৰীয়ে লাভ কৰিব আৰু ৰেচন কাৰ্ডখনৰ হিতাধিকাৰীৰ কিবা কাৰণত মৃত্যু হ'লে এই বীমাৰ পৰা বীমাকৃত ধন লাভ কৰিব। আৰু ৰেচন কাৰ্ড আগতে চাউলৰ বাবেহে আছিল, কিন্তু এতিয়া ৰেচন কাৰ্ডৰ দ্বাৰা বহুকেইটা কাম হোৱা হ'ল। আৰু ইয়াৰ উপৰি আন এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে এতিয়াৰে পৰা অৰুণোদয়ৰ আঁচনিৰ ধন লাভ কৰিব। এতিয়াৰে পৰা ৰেচন কাৰ্ড লাভ কৰা প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু অহা বছৰৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয়ৰ ধন আৰু 52 লাখ
মানুহ অসমত আছে আৰু 52 লাখ মানুহে অৰুণোদয়ৰ ধন পাব। হিন্দু মুছলমান কোনো কথা নাই, সকলোৱে লাভ কৰিব ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ড থকা সকলেই এই 5টা সুবিধা লাভ কৰিব। আমি সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। দেশৰ চালকসকললৈ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ ঘোষণা। টেক্সি আৰু ট্ৰাক ড্ৰাইভাৰসকললৈ মোদী চৰকাৰৰ এক বৃহৎ উপহাৰ। কেইবা হাজাৰ কোটি টকাৰ আঁচনি ঘোষণা কৰিলে ড্ৰাইভাৰসকলৰ বাবে। ট্ৰাক টেক্সি চালকসকলে ৰাষ্ট্ৰীয় ঘাইপথত লাভ কৰিব বিভিন্ন সুবিধা আৰু চালকৰ বিশ্ৰামৰ সুবিধা হোৱাকৈ ৰাষ্ট্ৰীয় ঘাইপথতে মুকলি হ'ব অত্যাধুনিক বিশ্ৰাম গৃহ আৰু প্ৰথম পৰ্যায়ত 1000টা অত্যাধুনিক বিশ্ৰাম গৃহ মুকলি কৰিব কেন্দ্ৰীয় চৰকাৰে। চালকসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি খাদ্যৰ সুব্যৱস্থা কৰিব বিশ্ৰাম গৃহত আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ খাদ্য পানী পোৱাৰ লগতে আৰাম কৰিব পাৰিব চালকসকলে আৰু অত্যাধুনিক বিশ্ৰাম গৃহত থাকিব শৌচালয় আৰু পাৰ্কিঙৰ ভাল ব্যৱস্থা। ইলেক্ট্ৰিক বাহনৰ চলাচল বৃদ্ধিৰ বাবে চৰকাৰে ব্যয় কৰিব 10,000 কোটি টকা আৰু দেশৰ চালকসকললৈ কেন্দ্ৰীয় চৰকাৰৰ এক ডাঙৰ ঘোষণা। আমি খবৰটো জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে টেক্সি আৰু ট্ৰাক ড্ৰাইভাৰসকললৈ মোদী চৰকাৰৰ এক বিশেষ উপহাৰ। কেইবা হাজাৰ কোটি টকাৰ আঁচনি ঘোষণা কৰিলে ড্ৰাইভাৰসকলৰ বাবে।